ডিয়াৰ ভিউৱাৰ্ছ, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক যি স্কুটি প্ৰদান কৰা হয়, সেই স্কুটি প্ৰদানৰ ওপৰত অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে, অৰ্ডাৰ দিয়া হৈছে। আৰু এইবাৰ অৰ্থাৎ 2026 চনত কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাবলৈ সক্ষম হ'ব তাৰ কথা ইয়াত উল্লেখ কৰা আছে। লগতে বেটাৰমেণ্ট দিয়া ষ্টুডেণ্টবিলাকে পাবনে নাই, আৰু অসমৰ বাহিৰত হায়াৰ ছেকেণ্ডাৰী পঢ়া ছাত্ৰ ছাত্ৰীয়ে পাবনে নাই তাৰ স্পষ্ট উল্লেখ কৰা আছে এই নটিফিকেশ্যনত। লগতে আপোনালোকে অনলাইন প্ৰচেছটো কেনেকৈ আবেদন কৰিব সেই কথাখিনি ইয়াত উল্লেখ কৰা হৈছে। চ' প্ৰথমে আমি আলোচনা কৰিম যে ইয়াত আচলতে কোনবোৰ ছাত্ৰ ছাত্ৰী স্কুটি পাবলৈ সক্ষম হ'ব। ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকে দেখিছে। ইলিজিবিলিটি 3 নম্বৰ পইণ্টত দিয়া আছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া এ the students must obtain 80% or more marks in higher secondary final examination 2026 conducted by Assam State School Education Board। অর্থাৎ আপুনি স্কুটি পাবলৈ হ'লে 80% নম্বৰ আপোনাৰ থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীত। আৰু বি নম্বৰ পইণ্টত কোৱা হৈছে অনলি ষ্টুডেণ্টছ ইন বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী উইল নট বি এলিজিবল ফৰ দি স্কিম। অৰ্থাৎ যদি আপুনি বেটাৰমেণ্ট দিছে অথবা আপুনি ৰিএপিয়াৰ্ছ হৈছে, এবাৰ এক্সাম দিছে আকৌ এক্সাম দ্বিতীয়বাৰ দিছে, তেনেহ'লে আপোনাৰ যদি 80% থাকে তথাপিও কিন্তু আপুনি নাপাব। 3 নম্বৰ পইণ্টত কোৱা হৈছে ষ্টুডেণ্টছ মাষ্ট বি ৰেচিডেণ্টছ অফ দ্য ষ্টেট অফ আছাম। অৰ্থাৎ অসমৰ বাসিন্দা হ'ব লাগিব। বেলেগ ৰাজ্যৰ বাসিন্দা হৈ অসমত পঢ়া শুনা কৰিলেও কিন্তু নাপাব। ডি নম্বৰ পইণ্টত কোৱা হৈছে ষ্টুডেণ্টছ এডমিটেড ইন ইনষ্টিটিউশ্যনছ আউটছাইড দ্য ষ্টেট আৰ অলছ' এলিজিবল। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ বাহিৰত অধ্যয়ন কৰি আছে তেখেতসকলেও পাবলৈ সক্ষম হ'ব, প্ৰভাইডেড দে হেভ এ ভেলিড PRC অফ আছাম। অৰ্থাৎ অসমৰ PRC কিন্তু তেখেতসকলৰ লগত থাকিব লাগিব। ই নম্বৰ পইণ্টত কোৱা হৈছে ইফ ইট ইজ এন এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰাম ন' অফলাইন এপ্লিকেশ্যনছ উইল বি এণ্টাৰটেইনড। অৰ্থাৎ অফলাইন কোনো আবেদন গ্ৰহণ কৰা নহ'ব, আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। আৰু প্ৰচেছটো ডিষ্ট্ৰিবিউট যে কৰিব তাৰ প্ৰচেছটো কি হ'ব, the list of students with 80% above marks will be collected from Assam State School Education Board, যিটো শ্বৰ্ট ফৰ্ম দি আছে কাউন্সিল। অৰ্থাৎ 80%ৰ ওপৰত কোন কোন ষ্টুডেণ্টে পাইছে সেইটো হিচাপ বৰ্ডৰ পৰা কিন্তু লোৱা হ'ব। তাৰপিছত কোৱা হৈছে বি নম্বৰত দ্য লিষ্ট অফ বেনিফিচিয়াৰিজ উইল বি আপলোডেড ইন, ইয়াত যে আছে ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছাম .gov in। অৰ্থাৎ যিসকল কেণ্ডিডেটৰ লিষ্ট কৰা হ'ব তেখেতসকলৰ লিষ্টখন কিন্তু এই ৱেবছাইটত আপলোড কৰা হ'ব, তাৰ পৰা আপুনি নিজৰ নামটো চেক কৰি ল'ব পাৰিব। চি নম্বৰত কৈ হৈছে এলিজিবল ষ্টুডেণ্টছ উইল ফিল আপ এন অফলাইন এপ্লিকেশ্যন ফৰ্ম। দ্য লিংক টু দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি পাব্লিছড বাই Director of Higher Education in the official website of DHE as mentioned at para number B above। অর্থাৎ ইয়াত যে ওপৰত লিংকটো দিয়া আছে ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন .assam.gov in, ইয়াত কিন্তু আপোনালোকে অনলাইনটো কৰিব লাগিব। এখন অফলাইন এপ্লিকেশ্যন থাকিব লাগিব, সেইটো আপোনালোকে ফিল আপ কৰি সেইটো আপলোড কৰিব লাগিব। ডি নম্বৰ পইণ্টত কোৱা হৈছে দ্য ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল নটিফাই আ লিষ্ট অফ নডেল প্ৰিন্সিপালছ ফৰ স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ টু দি এলিজিবল বেনিফিচিয়াৰী। অৰ্থাৎ ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অৰ্থাৎ বৰ্ডৰ ফালৰ পৰা এখন তালিকা দিয়া হ'ব, প্ৰিন্সিপালসকলৰ এখন তালিকা দিয়া হ'ব, আৰু সেই প্ৰিন্সিপালৰ জৰিয়তে কিন্তু আপোনালোকে বিভিন্ন কাম কৰিব লাগিব। ই নম্বৰ পইণ্টত কোৱা হৈছে the nodal principals will be responsible for collecting the appreciation certificate from DAC। অৰ্থাৎ ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা আপোনালোকৰ সেই যিটো উপহাৰ পাব স্কুটিৰ, সেই এৱাৰ্ডৰ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট প্ৰিন্সিপালজনে লৈ আহিব। তাৰপিছত 1 নম্বৰত কোৱা হৈছে
The eligible students will collect appreciation certificate from nodal principal concerned and submit the same to the allotted dealer. অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে সেই প্ৰিন্সিপালজনৰ পৰা এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন ল'ব লাগিব আৰু লৈ যিখন ডিলাৰক দায়িত্ব দিয়া হৈছে অৰ্থাৎ যিটো শ্ব'ৰুমক দায়িত্ব দিয়া হৈছে সেই শ্ব'ৰুমত কিন্তু জমা দিব লাগিব। যি নম্বৰ পইণ্টত কোৱা হৈছে the government will provide the amount of for scooter registration and insurance to the nodal principals অৰ্থাৎ সেই প্ৰিন্সিপালজনক চৰকাৰৰ ফালৰ পৰা স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ বাবে কিছু টকা দিয়া হ'ব। After properly verifying the beneficiary details, the nodal principals will release the money to the concerned dealer without delay অৰ্থাৎ সেই যিটো ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ টকাখিনি চৰকাৰে প্ৰিন্সিপালজনক দিব সেই প্ৰিন্সিপালজনেই কিন্তু শ্ব'ৰুমক সেই টকাখিনি দি দিব পলম নকৰাকৈ। 8 নম্বৰ পইণ্টত কোৱা হৈছে দ্য ষ্টুডেণ্টছ উইল কালেক্ট দ্য স্কুটাৰ্ছ ফ্ৰম দি ডিলাৰ কনচাৰ্ণ ছাত্ৰ ছাত্ৰী স্কুটাৰ গ্ৰহণ কৰিব যি ডিলাৰক দায়িত্ব দিয়া হৈছে বা যি শ্ব'ৰুমক দায়িত্ব দিয়া হৈছে তাৰ পৰা গ্ৰহণ কৰিব। দ্য ষ্টুডেণ্টছ উইল নট পে এনি মানি কোনো ধৰণৰ টকা পইচা দিয়াৰ প্ৰয়োজন নাই টু দ্য ডিলাৰ ফ্ৰ কষ্ট অফ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনৰ নামত সেই ডিলাৰজন বা শ্ব'ৰুমক কোনো ধৰণৰ টকা পইচা ছাত্ৰ ছাত্ৰীয়ে দিব নালাগিব। আই নম্বৰত কোৱা হৈছে দ্য হেলমেট উইল বি প্ৰভাইডেড ফ্ৰী অফ কষ্ট হেলমেটটো ফ্ৰী দিয়া হ'ব টু দ্য বেনিফিচিয়াৰী ষ্টুডেণ্ট এলং উইথ দ্য স্কুটাৰ সৈতে আপোনালোকে হেলমেট ফ্ৰী পাব। গভাৰ্ণমেণ্ট উইল নট পে ফৰ এনি এক্সেচৰিজ অৰ্থাৎ কোনো ধৰণৰ নতুনকৈ কোনো বস্তু যদি লগাব আপোনালোকে কোনো ছেফগাৰ্ড যদি লগাব বিচাৰে তেনেহ'লে সেইবিলাকৰ কাৰণে কিন্তু চৰকাৰে কোনো ধৰণৰ টকা নিদিব। যে নম্বৰত কোৱা হৈছে ইন কেছ অফ ষ্টুডেণ্টছ আনটাইমলি ডিমাইজ দ্য লিগেল গাৰ্জিয়ান মে নট চুজ টু কালেক্ট দ্য স্কুটাৰ যদি কোনো ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয় তেনেহ'লে লিগেল গাৰ্জিয়ান যিজন আছে সেই গাৰ্জিয়ানে কিন্তু স্কুটি গ্ৰহণ কৰিবও পাৰে গ্ৰহণ নকৰিবও পাৰে। তাৰপিছত কোৱা হৈছে দ্য বেনিফিচিয়াৰিজ অফ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম শ্বেল নট বি এলিজিবল ফৰ দি নিযুত মইনা স্কিম অৰ্থাৎ যিজনে স্কুটি পাব তেওঁ নিযুত মইনা আঁচনিৰ বাবে যোগ্য নহ'ব নাপাব। হাউএভাৰ ইফ এনি গাৰ্ল বেনিফিচিয়াৰী অপটছ আউট অফ ৰিচিভিং দ্য স্কুটাৰ she can apply for নিযুত মইনা স্কিম অৰ্থাৎ কোনো ছোৱালীয়ে যদি স্কুটি ল'ব নিবিচাৰে তেনেহ'লে তেওঁ কি কৰিব পাৰিব নিযুত মইনা স্কিমত আঁচনিত আবেদন কৰিব পাৰিব অৰ্থাৎ স্কুটি পাব নতুবা নিযুত মইনা পাব। নিযুত মইনা ল'ব বিচাৰিলে স্কুটি ল'ব নোৱাৰিব আৰু স্কুটি ল'লে নিযুত মইনা ল'ব নোৱাৰিব। চ' এইখিনি আছিল আপোনালোকৰ বাবে ইনফৰ্মেশ্যন। গতিকে আপোনালোকে যোগাযোগ কৰিব লাগিব সেই নডেল প্ৰিন্সিপাল যিজন সেই নডেল প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিব লাগিব আৰু নডেল প্ৰিন্সিপালৰ লিষ্টখন কিন্তু ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা এখন লিষ্ট দিয়া হ'ব তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে যে আপোনাৰ কোনটো প্ৰিন্সিপালৰ অধীনত পৰিছে। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।